দেউতাই দি থৈ যোৱা কাপোৰ সাজ পিন্ধি আজি ৰেডি হৈছোঁ। গাড়ীখনত একদম নধৰা মানুহৰ পৰা বস্তুলৈকে পুৰা ফুল। যেনে তেনে মুঠতে মানুহকেইটা বহি আহিছোঁ। কানুক পকৰি কফি চব খাবলৈ লাগে বিয়া ঘৰত। ছোৱালীকেইজনী দেখিবলৈ ইমান মৰম লগা, তাকে কানুৱে এৰি দিবলৈ মন কৰা নাই, বায়েকহঁতৰ লগত যাবলৈ লাগে। এইফালে ৰংমন ৰাংঢালী কেটাৰিং গ্ৰুপ। হেল্ল' নমস্কাৰ, সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আৰু আজি বিয়া এখনলৈ যাবলৈ সাজু হৈছোঁ। কানু শুই আছে আৰু তাক মই গা পা ধুৱাই ভাত পানী খুৱাই একেবাৰে কাপোৰ পিন্ধাই পেলাই শুৱাই দিলোঁ, যাতে সি আমনি নকৰে। আৰু সি শুই থাকোঁতেই বোলো কাপোৰ সাজ পিন্ধি লওঁ। এইফালে সোণৰ গহনাটো মানে নেকলেছডাল বহুত দিনৰ মূৰত পিন্ধিবলৈ লৈছোঁ। তেনেকৈ পিন্ধাই নহয়, যিহেতু ভাবিছিলোঁ বেলেগ এযোৰ কাপোৰ পিন্ধি যাম বুলি, কিন্তু মায়ে এযোৰ কাপোৰকে পিন্ধিবলৈ ক'লে, কাৰণ দেউতা থাকোঁতেই এযোৰ কাপোৰ তেওঁ লৈ থৈ যোৱা। আৰু মই চিলোৱাও নাছিলোঁ, পিন্ধাও নাছিলোঁ বাৰু, কিন্তু এইবাৰহে মই মৰাণত সেয়া চিলাই মেলি আনিলোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে পিন্ধিছোঁ। পিন্ধাৰ পিছত বাৰু চবেই ভালেই লাগিছে বুলি কৈছে। আপোনালোকে জনাব কেনেকুৱা লাগিছে। পাটৰ কাপোৰ নহয় বাৰু দেই, দেখাত এনেও গম পায়েই বাৰু পাটৰ হয় নে নহয়। পাটৰ কাপোৰ নহয়, এনেই আৰু তেনেকুৱা পাটৰ নিচিনা লুক দিয়ে কাপোৰ সাজ, আৰু ৰাতি বেছি অকণমান জিকমিকাই থাকে। মোৰ বাৰু পিন্ধি ভালেই লাগিছে, বেয়া লগা নাই। আৰু সেয়া ওলাই মেলি থাকোঁতেই কানু উঠিলে শোৱাৰ পৰা। তাক মই ইয়াত কোলাত তুলি অকণমান মোবাইলটোকে দেখাই দিছোঁ, মনটো ভাল লাগক বুলি। ফাইনেলি ওলাই মেলি আজৰি, আৰু দেউতাই লৈ থৈ যোৱা কাপোৰ আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ। এতিয়াহে মই চুলি তুলি ফনিয়াই একদম ৰেডি হৈছোঁ। দুইটা আছে তাতে। সকলোবিলাক বস্তু পাতি লৈ ৰেডি হৈছোঁ, কাৰণ মাহঁত থাকিব, দুদিন থাকিব তেখেতলোক। গাড়ীখনত একদম মানে হৈছেগৈহে, ভান এখনকে লৈছিলোঁ। আৰু এয়া আমি উঠি ল'লোঁ। আকৌ টাউনৰ ষ্টেচন চাৰিআলিত মাহী উঠিবলৈ আছে, ডাঙৰ মাহী আৰু ল'ৰাটো উঠিবলৈ আছে। যেনে তেনে আমি সকলোবিলাক যামগৈ আৰু ফাইনেলি পাই গ'লোহি শিৱসাগৰ চাৰিআলিৰ পৰা। সেই মাহীকো তুলি ল'লোঁ। মাহী ল'ৰাটো আগত বহিছে, মাহী আমাৰ লগতে বহিছে। দেখিছেনে, একদম বস্তুৱে পাতিয়ে নধৰা যেনে তেনে পালেগৈ হ'ল। আৰু কাৰণ অকলশৰীয়াকৈ গৈ থাকিলে এটা এডোখৰ গৈ পামগৈ, ভালো নালাগিব তেনেকৈ। সম্পূৰ্ণকৈ গোটেইখিনি একেলগে গৈ বিয়া ঘৰত সোমালে ভাল লাগিব। আৰু এয়া আমি আহি প্ৰথমতে মামাহঁতৰ ঘৰতে সোমাই লৈছোঁ, কাৰণ বস্তু পাতিবিলাক গাড়ীৰ পৰা নমাই ল'ব লাগিব, যিহেতু আমি যামগৈ মাহঁত থাকি যাব ইয়াতে। বাহিৰত আছে ধুনু মাহীজনী ক'লে গ'লো, টিকিলি মাহীজনী চোৱাচোন, এইজনী চোৱাচোন, মাহীজনী চোৱাচোন, মাতাচোন মাহীক হেণ্ডশ্বেক এটা দিয়াচোন, মাহীক হেণ্ডশ্বেক এটা দিয়াচোন, হেণ্ডশ্বেক এটা দিয়াচোন মাহীক, দিয়া। আমি বাৰু ঘৰতে কাপোৰ কানি পিন্ধি ৰেডি হৈ আহিছিলোঁ, কিন্তু ডাঙৰ মাহী ইয়াতহে পিন্ধিছেহি কাপোৰ। তেখেতৰ টাউনত কিবা কাম থকাৰ কাৰণে একেবাৰে ঘৰৰ পৰা ওলাই মেলি নাহিলে আৰু এতিয়া ইয়াতে কাপোৰ সাজ তেখেতে পিন্ধি ল'লে। আৰু আমি আহিছোঁ বিয়া ঘৰলৈ বুলি, মানে ওচৰতে আমাৰ ঘৰৰ পৰা 2টা পদূলি এৰি, মামাহঁতৰ ঘৰৰ পৰা মানে 2টা পদূলি এৰি কাষতে। আৰু মামীও ৰখি আছিলে আমাৰ লগতে যাম বুলি। সেয়া মামী আৰু ছোৱালীজনী ওলাইছে, আমি একেলগে গৈ আছোঁ। পদূলিটো যিহেতু যথেষ্ট দীঘলীয়া, এনেকৈ সোমাই গৈ আছোঁ। আৰু সোমাই যোৱা পদূলিটো এনেকৈ ডেক'ৰেশ্যন কৰি দিছে, দেখিবলৈও ভাল লাগিছে। ভিতৰত বহিবা ব'লা। বিয়া ঘৰ পালোহি। বিয়া ঘৰত দিয়ে যে সেই পকৰি আৰু কফি,
কানুৱে পকৰীটো খাই ইমান ভাল পাইছে প্ৰায় চাগে সি 3টামান খালে নেকি মানে জ্বলা চলা একো দিয়া নাই যে খাবলৈ ভাল পাইছে আৰু সেয়া চাহো খাবলৈ এৰা নাই চাহ নাই দিয়া পিছে কফি দিছিলে তাকো অকণমান খুৱাই দিছোঁ সেয়াও টেষ্ট পাইছে লৰাই খাবলৈ আৰু প্ৰথমতে অকণমান আমনি কৰিছিলে মানুহৰ ভিৰ দেখি পিছত বাৰু থকাগে হ'ল আৰু নিজে নিজে সেয়া এফালে মাহীয়ে কথা পাতি আছে কইনাৰ লগত যিহেতু একদম সৰুৰ পৰা পোৱা তাইক আৰু আমি একেবাৰে ভাত খোৱা জেগালৈ আহিলোঁ খানাৰ আইটেমখিনি একদম ধুনীয়া আছিলে ইফালে সকলো বহিছোঁ একেখন টেবুলতে খাবলৈ মানে মাহী আৰু মহাহঁত বাৰু বেলেগ এটা ছাইডত বহিছে মহা সেয়া আৰু মাহীহঁতে এয়া চকীত বহিছে খোৱা জেগাটো বহুত ডাঙৰ ভাল হৈছে বহুতখিনি মানুহ একেলগে খাবলৈ ধৰিছে আৰু এফালে কানুৱে ভাত নাখায় একদম মোবাইলটো দেখাই যেনে তেনে অকণমান দালি ভাতকে পিটিকি মই সেয়া খুৱাই দিওঁ বুলি খুৱাই আছোঁ অকণমান খালেও হ'ব লৰাইক মানে খেলিবলৈহে লাগে ভাত খাবলৈ মন নাই আৰু এফালে কেটাৰিঙৰ গ্ৰুপটো হৈছে ৰংমন ৰাংঢালী গ্ৰুপ আৰু যোনে ডিড লৈছে তেখেতক বাৰু কানুৰ দেউতাকে চিনিয়ে পাইছে এফালে ভাতৰ শেষত এয়া দৈ মিঠাই খালোঁ আইটেমবিলাক অকণমান দেখাই দিছোঁ এফালে আছে পনীৰ মটৰ এফালে আছে মাছৰ মুৰিগণ্ডা আছিলে ইয়াতে চব্জি শেষ হৈ গৈছে আৰু বনাই আছে মানে সেয়া বাকী এফালে আছে ভাত আৰু এফালে আছে ছাগলী মাংস এফালে দালি তেনেকৈ আৰু আহিবৰ সময়ত এই ছোৱালীকেইজনীক দেখি কানুৱে এৰি দিয়া নাই মানে সিহঁতৰ লগত যাব লাগে বা তাৰ লগত সিহঁতি খেলিব লাগে ক'তনো এতিয়া বিয়ালৈ অহা ছোৱালী তাৰ লগত খেলি থাকিব আৰু দেখিছেনে সি পিছে মানে দৌৰ দিছে সিহঁতৰ পিছে আমি বিয়া খাই বৰ বেছি সময় নকৰিলোঁ সেয়া পাবহিয়ে হ'ল ঘৰ পালোহি পাই এয়া মই কাপোৰ চাপোৰ খুলি ফ্ৰেছ হৈ লওঁ কানুকো কাপোৰ সাজ খোলাই লওঁ বাৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব অকণমান ক্লিপ ৰাখি ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ একেবাৰে ভালদৰে ভিডিঅ' কৰিবলৈ হোৱাই নাই কইনাৰ লগত ভিডিঅ' কৰা নহ'ল সেইকাৰণে ফটো দুকপিমানকে মই এনেদৰে লগাই দিছোঁ আৰু দেখিবলৈ খুব মৰম লাগিছিলে জানেনে আৰু সিহঁতৰ বিয়াখন চকলং বিয়া হৈছিলে মই ফটো পাইছিলোঁ তাকে লগাই দিছোঁ যিহেতু আমি ৰাতিলৈ নাথাকিলোঁ মাহঁত আছিলে বাৰু আৰু মামাৰ ডাঙৰ ল'ৰাৰ বিয়াখনো বাৰু চকলঙেই পাতিছিলে আৰু সিহঁতৰ যাতে যুগ্ম জীৱনটো সুখৰ হয় তাৰ কাৰণে আশীৰ্বাদ কৰিব মৰম দিব দৰা অহাৰ সময়খিনিত বিয়া ঘৰত একদম উখল মাখল পৰিৱেশৰ সৃষ্টি এয়া আৰু জনাই দিছোঁ ভিডিঅ'খিনি মই মোৰ মাহীৰ ল'ৰাৰ পৰা লোৱা মই আচলতে নাছিলোঁ ৰাতিলৈ যিহেতু থকা নহ'ল কিন্তু বহুত মন আছিলে থাকিব নাপালোঁ বাৰু আহোম সমাজৰ মানে সম্প্ৰদায়ৰ চকলং বিয়া এখনত যিমানখিনি নিয়ম হ'ব লাগে সকলোবিলাক নিয়ম বহুত সুন্দৰকৈ হৈ গৈছে মানে পিছত মাহঁতৰ মুখত বা মাহীহঁতৰ মুখতো মই ধুনীয়াকৈ শুনিছোঁ বিয়াখনত বহুত তেওঁলোকে উপভোগ কৰিলে ক্লাস 12 ক্লাসরুম জিন্দাবাদ এয়া হৈছে আঙুঠি লুকুৱাৰ খেল আৰু কৰি খেলো হৈছিলে বুলি কৈছে কিন্তু ভিডিঅ'ত মানে কৰিবলৈ নহ'ল আৰু বাৰু ভিডিঅ'টি মই ইমানখিনিতে সামৰণি মাৰিছোঁ আপোনালোকেও নৱদম্পতিক আশীৰ্বাদ কৰিব যুগ্ম জীৱনটো যাতে সুখৰ হয় আৰু বেলেগ এটা ভিডিঅ'ত অতি সোনকালে আপোনালোকক আকৌ লগ পাম গতিকে তেতিয়ালৈকে চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যদি পেজটি ফলো কৰা নাই ফেচবুকত পেজটি ফলো কৰি ল'ব বাৰু আমাকো আপোনালোকে আশীৰ্বাদ কৰিব কানুক মৰম দিব আৰু ভিডিঅ'টি মই ইমানখিনিতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে চাই জনাব সকলো ভালে থাকক আজিলৈ আহিছোঁ বাই বাই